হেল্ল' এভৰিৱান, এতিয়া মই যাব ওলাইছোঁ। আমাৰ ঘৰৰ ওচৰতে আজি পাতিছে ভেকুলীৰ বিয়া। আৰু যিহেতু খৰাং বতৰ হৈ আছে আৰু ভেকুলীৰ বিয়া পাতিলে আমাৰ পৰম্পৰা আৰু জনবিশ্বাস আছে যে বৰষুণ দি দিয়ে। গতিকে শংকৰদেৱ স্কুলৰ সন্মুখভাগতে এনেদৰে ধুনীয়াকৈ আয়োজন কৰিছিলে আৰু তালৈ গ'লোঁ। আৰু পানী তুলিবলৈ গোপিনীসকলে যোজা চলাইছিলে আৰু ইমানেই বেছি ধেমালি ধুমুলা হৈছে। চাওকচোন, বোলে কইনাৰ ভনীয়েক। কথাখিনি শুনকচোন, কিমান বেছি ভাল লাগে। আৰু সকলোৱে সঁচাকৈ খুব ধুনীয়াকৈ ধেমালি কৰিছে আৰু সকলোৱে অকণমান চেকআপো কৰি লৈছে। আৰু মই কিন্তু তেনেকুৱা হ'ব বুলি জনা নাছিলোঁ, সেইকাৰণে তেনেকৈয়ে গুচি গ'লোঁ। যিহেতু মই এইবাৰ প্ৰথম ভেকুলী বিয়া চাইছোঁ মানে এনেকুৱাকৈ। আৰু চাওক, ভেকুলীক ধুনীয়াকৈ মাহ হালধিৰে যেনেকৈ দৰা কইনাক গা ধুৱায় তেনেকৈ মূৰত তেল দিছে আৰু গা পা ধুৱাইছে। আৰু তাতে তেজপুৰৰ পৰা আহিছিল মোৰ পেহীৰ ছোৱালী ডুবাইত থাকে। সিহঁতেও ভেকুলী বিয়া অকণমান চাই গ'ল। আৰু চাওকচোন, কিমান বেছি ফূৰ্তি কৰিছে সকলোৱে। আৰু ইমানেই বেছি মানুহ হঠাৎ গোট খাই গ'ল আৰু খুব বেছি ভাল লাগিলে। ময়ো অকণমান তাতে ভিডিঅ' কৰি ধৰি ৰাখিলোঁ। আৰু যিহেতু মই মোৰ জীৱনত প্ৰথম ভেকুলী বিয়া চাইছোঁ, আৰু আপোনালোকৰ ফালে ভেকুলী বিয়া পাতেনে, এনেকৈ হাঁহি ফূৰ্তি কৰেনে জনাবচোন দেই সঁচাকৈ। আৰু চাওকচোন, দীপালী বৌ আৰু টুটু বৌ ইমান ধুনীয়াকৈ মানে ওতঃপ্ৰোতভাৱে লাগি আছে। আৰু চাওকচোন, ধুনীয়াকৈ মাহ হালধি দি যেতিয়া ধুওৱা হ'ল ভেকুলীক, তাৰপিছতে ধুনীয়াকৈ কাপোৰ পিন্ধাব, মানে নতুন কাপোৰ, যেনেকৈ দৰা কইনাই নতুন কাপোৰ পিন্ধে। আৰু মানে সম্পূৰ্ণখিনি নীতি নিয়ম বিয়াখনত কৰিবলৈ চেষ্টা কৰিছে। সঁচাকৈ খুব বেছি ভাল লাগিছে। আৰু যিহেতু আগৰ পৰা এইটো জনবিশ্বাস আছে যে ভেকুলী বিয়া পাতি দিলে বৰষুণ হয়। আৰু এইবাৰ যিহেতু খৰাং বতৰৰ কাৰণে বহুতেই কৃষি কৰ্ম শেষ কৰিব পৰা নাই এতিয়ালৈকে। আৰু যি অলপ চলপ খেতি কৰিছিল সকলো চিৰাল ফাট দিছে। গতিকে এই কামটো আচলতে কৰিবৰ কাৰণে গাঁৱৰ মানুহে চিন্তা চৰ্চা কৰিলে। আৰু চাব, গড় ধৰা পাল আৰু এইখিনিতে গড় ধৰিছে, মানে দৰা আহি থাকোঁতে আৰু কইনাৰ ওচৰলৈ। আৰু অকণমান শুনকচোন। একোৱেই নাই, বাপেকো নাই, এইটো মাৰুৱা। তেনেকুৱাই মানে এতিয়া 90 বছৰ হ'ল। মাজতে খাল ফুচ ফুচ কৈ গোন্ধাই খাবলৈ ভাল। খাবলৈ ভাল নেকি? টানি দিলে ওলাই। তাৰমানে বেজীটো ৰছীডাল হয়নে নহয়? এতিয়া আমাৰ দেৰি হৈছে। আৰু এইফালে ৰভাতলত ব্ৰাহ্মণ আৰু সকলো একদম ধুনীয়াকৈ অপেক্ষা কৰি আছিলে, যেনেকৈ কইনালৈ অপেক্ষা কৰি থাকে ঠিক তেনেদৰে। আৰু ব্ৰাহ্মণে মন্ত্ৰ মাতি আছে। আৰু মোৰ মানুহজন। আৰু ভেকুলী বিয়াত আচলতে খিচিৰি আৰু ভাজি ধুনীয়াকৈ বনাইছিলে। আৰু আকৌ ভেকুলী দুইটা আনি একেলগে আকৌ কিবা কিবি মন্ত্ৰ চন্ত্ৰ পাঠ কৰিছে, মালা পিন্ধাইছে, আখৈ দিছে। আখৈ দিয়াটো মই ভিডিঅ' কৰিব নহ'ল, সেই মুহূৰ্তত মোৰ ফোনটো লগত নাছিলে। তাৰপিছত সকলোৱে আমি একেলগে খাই বৈ ধুনীয়াকৈ ভেকুলীৰ বিয়া সমাপন হ'ল আজি। আৰু সোনকালে যেন বৰুণ দেৱতাৰ বৰষুণ দিয়ে, তাকে কামনা কৰিলোঁ।